কোনো দলেই নিজকে ডাঙৰ বুলি ইগো ল'ব নালাগে। আত্মসন্মান যে মোৰ আছে এনেকুৱা নহয়। ডাঙৰো যেনেকৈ এটা সিংহ জালত পৰোঁতে নিগনিৰ অৱদান আছিলে, সেই কথাটো সেই সাধু মই পঢ়ি থৈছোঁ। সেই গতিকে মই খালি ইমানেই কৈছিলোঁ যে আমাৰ সকলো সংগঠিত হ'ব লাগিব, আৰু সেইটো কৰিবলৈ কিয় মোক কোনোবাই বাধা দিব? কোনোবা এজনে প্ৰাৰ্থী হ'ব বুলি আমাৰ দলটো তাত মই কৰিব নিদিম নেকি? ভোট ট্ৰেন্সফাৰ হ'ব লাগিব ন। ভোট ট্ৰেন্সফাৰ নহ'লে মানে অসুবিধা হয়। আমাৰ প্ৰাৰ্থিত্বৰ বিষয়ে গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে ছেপ্টেম্বৰ মাহৰ পিছত আমি আলোচনা কৰিম, আৰু তাৰ পূৰ্বে মোৰ যদি সমষ্টিটোত যদি অন্য দলেও সংগঠন মজবুত কৰিছে, মই মোৰ প্ৰাৰ্থিত্ব এৰি দিবলৈ সাজু আছোঁ। যদি গগৈ ডাঙৰীয়াই কয় যে তেওঁ জিকিব পাৰিব, নিশ্চিতভাৱে। কিন্তু এনেকৈ কোনেও কাকো ভাবুকি দিব নালাগে যে মই চবতে দি দিম, কিবা কৰিম। এনেকুৱা কথাটো আমাৰ কংগ্ৰেছে কেতিয়াও কোৱা নাই। কিন্তু অখিল গগৈ ডাঙৰীয়াই আমাৰ দলৰ সকলোকে ভাবুকি দিয়ে। মোৰ কথা ক'লে দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব দিম। মই ৱেলকাম কৰিম যদি তেখেতসকলে এখন প্ৰতিটো বুথ আছে বুলি আমাৰ সভাপতিকে দিব পাৰে, যে নাজিৰা সমষ্টিত 233টা মোৰ পুলিং ষ্টেচন আছে, চবতে মই বুথ বনালোঁ। প্ৰতিটো বুথত 100জনকৈ মোৰ ভলণ্টিয়াৰ আছে, আৰু মই সেই গতিকে ইয়াৰ প্ৰাৰ্থিত্ব ল'ব বিচাৰোঁ। তেতিয়া আমাৰ ফালৰ পৰাও আমি ক'ম, আমি 233জন বনালোঁ, মোৰ যদি 70জনকৈ সদস্য হয়, মই নিশ্চিতভাৱে তেখেতক চাৰেণ্ডাৰ কৰি দিম যে আপোনাৰ 30জনকৈ বেছিকৈ আছে কৰ্মী, আপুনি লৈ লওক। ধৰক লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, তেখেতেতো দল কৰি আছে, সংগঠন কৰি আছে, তেখেতেতো এটা সহযোগী দলক এনেকৈ আক্ৰমণ কৰি থকা নাই। সেইকাৰণে মই অলপ